আজি আমাৰ প্ৰেছ কনফাৰেন্সটো হৈছে যে আমাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ছাৰৰ নেতৃত্বত আমাৰ এটা খবৰ আছিলে যে এনেকৈ ভৈৰৱকুণ্ড অপিৰ আণ্ডাৰত এটা জাগাত গাঞ্জা এটা মানে তাতে ষ্ট'ৰ কৰি পেলাই পেকিং চলি আছে বুলি খবৰ আছিলে। একৰ্ডিংলি আমাৰ আই চি ভৈৰৱকুণ্ড তাতে গৈ পেলাই তেওঁ ৰেইড কৰে আৰু তাতে গৈ পেলাই এটা ঘৰত দুজন ব্যক্তি পায়। তেওঁলোকে গাঞ্জা পেক কৰি থকা সময়ত পাইছে। চ' গাঞ্জাটো মানে তেওঁলোকে হাইড্ৰলিক জেক আছে, জেক দি পেলাই গাঞ্জাটো এনেকৈ এটা বক্স আছে, বক্সত গাঞ্জাটো প্ৰথমত সোমাই দিয়ে। তাৰপিছত হাইড্ৰলিক জেক দি পেলাই বস্তুটো চেপি দিয়ে, চেপি দিলে বস্তুটো সৰু হৈ আহে। সৰু হৈ অহাৰ পাছত তাৰ ওপৰত তেওঁলোকে ব্ৰাউন কালাৰ চেলুটেপ দি পেলাই পেকিং কৰে আৰু পেকিং কৰি পেলাই তেওঁলোকে সেইটো ইউ পি আৰু বিহাৰলৈ ট্ৰান্সপৰ্ট কৰে বুলি আমি এতিয়ালৈকে গম পাইছোঁ। চ' এইটো এটা ডাঙৰ গেং আৰু আমাৰ ওদালগুৰি পুলিচৰ কাৰণে এইটো এটা সফলতা বুলি আমি ক'ম, কাৰণ মানে এইটো যথেষ্ট ডাঙৰ লেভেলত তেওঁলোকে কৰিছে কামটো। আৰু এতিয়া আমি মানে ক'ৰ পৰা আহিছে, ক'লৈ যাব, সেই গোটেই তথ্যখিনিৰ কাৰণে আমি লাগি আছোঁ আৰু আমি মানে কনফিডেণ্ট যে আমাৰ SSP ছাৰৰ নেতৃত্বত আমি বাকী গোটেই গেংটোক উৎখাত কৰিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। আৰু সেই খাতিৰত মই এতিয়া যিকেইজন মানুহ আমি ডিটেইন কৰিছোঁ তেওঁলোকৰ ডিটেইলছখিনি মই দিব নোৱাৰিম। 124 কেজি গাঞ্জা পাইছোঁ আমি, মানে তাৰে আপোনাৰ 7টাটো এনেকুৱা 10 কেজিমান ওজনৰ এনেকুৱা ৰেক্টেংগল শ্বেপত পেক কৰা পাইছোঁ আৰু 2টা আমি এনেকৈ বস্তা পাইছোঁ, ডাঙৰ বস্তা, আৰু এটা সেই জেকত এনেকৈ সোমাই থকা কণ্ডিশ্যনতো 8 কেজিমান পাইছোঁ। চ' মানে গোটেইখিনি চিজ কৰা হৈছে। NDPS এক্টত যেনেকৈ সাক্ষী লৈ পেলাই ভিডিঅ'গ্ৰাফীৰ আণ্ডাৰত কৰিব লাগে সেই গোটেইখিনি কৰা হৈছে। চ' বাকী প্ৰচেছটো আমি এতিয়া চলি আছোঁ। ছাৰ আমাৰ 2-3টা টীম লাগি আছে, SSP ছাৰে নিজেই গোটেইটো মনিটৰ কৰি আছে। চ' উই আৰ ভেৰি হোপফুল দেট উইল বি এবল টু গিভ ইউ মোৰ গুড নিউজ ইন দ্য ডেজ টু কাম। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।